Vasungha everyone, মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছো আমি ৰিএৰেঞ্জমেন্ট অফ সেন্টেন্সৰ বিষয়ে ডিসকাস কৰি আছিলো মানে কি হয় ইয়াত আমাক চাৰিটা সেন্টেন্স দি দিয়ে সব এ বি সি ডি নামাকৰণ কৰি দিছে চাৰিটা সেন্টেন্স আমি কাৰেক্ট সিকোয়েন্সত কাৰেক্ট হাৰিত সজাব লাগে কোনটো আৰম্ভণি থাকিব কোনটো সেকেন্ডত থাকিব সজাব লাগে যে আৰম্ভণি এৰ পৰা হ'ব নেকি বা আৰম্ভণি ডি ৰ পৰা হ'ব নেকি হেতু আমি সজাব লাগে তো এইখিনি আমি ডিসকাস কৰিছো ইয়াৰ আগৰ এটা ভিডিওটো যিসকলে চোৱা নাই চাই ল'ব এইটো মই হোমৱৰ্ক হিচাপে দিছিলো আৰু কৰিবলৈ একেবাৰে সহজ ট্ৰিক্স মই আপোনালোকক শ্বেয়াৰ কৰিছো আপোনালোকে গম পায় আমি যিমান পাৰো হিমান সহজত ডিসকাস কৰো আপোনালোকে ৰিজনিং চাওক মেথছ চাওক ইংলিছ চাওক যিবিলাক মই নিজে ডিসকাস কৰিছো একেবাৰে সহজত কনসেপ্টটো ক্লিয়াৰ কৰিব চেষ্টা কৰো যাতে আপোনালোকে এক্সামত স্কোৰ কৰিব পাৰে এতিয়া এনেকুৱা ধৰণৰ সেন্টেন্স বিলাক যেতিয়া আপুনি কৰিব সদায় ফাৰ্স্ট চাব যে আৰম্ভণি কিহে হৈছে বা শেষ কিহে হৈছে আইদাৰ আৰম্ভণি চাব নহলে বা শেষ চাব এটা প্ৰথম সেন্টেন্স যেটো আমাক দিয়া আছিল যে অলদো এ গ্ৰেট সায়েন্টিস্ট তো ইয়াৰ পিছফালে নিশ্চয় কিবা এটা থাকিব কেতিয়াও সম্পূৰ্ণ সেন্টেন্সটো অলদো এ গ্ৰেট সায়েন্টিস্টত কেতিয়াও শেষ নহয় ইয়াৰ পিছফালে নিশ্চয় কিবা এটা থাকিব অলদো এ গ্ৰেট সায়েন্টিস্ট মানে কিবা এটা ক'ব বিচাৰিছে যে যদিও এজন তেখেতে গ্ৰেট সায়েন্টিস্ট আছিল তাৰ পিছফালে নিশ্চয় কিবা এটা আছে যদিও লগাইছে কনজাংচন আছে তাৰ পিছফালে কিবা এটা থাকিব লাগিব অলদো এ গ্ৰেট সায়েন্টিস্টত কেতিয়াও সেন্টেন্স শেষ হ'ব নোৱাৰে তাৰ মানে যত এ আছে এই এত কেতিয়াও শেষ হ'ব নোৱাৰে গতিকে এ থকা বিলাক আমি কেনসেল কৰিম এত কেতিয়াও সেন্টেন্সটো শেষ নহয় ইয়াৰ লাগে ক্লিয়াৰ আছে যে এত কেতিয়াও শেষ নহয় অলদো এ গ্ৰেট সায়েন্টিস্ট মানে যদিও গ্ৰেট সায়েন্টিস্ট মহান সায়েন্টিস্ট আছিল যদিও মহান সায়েন্টিস্ট আছিল তাৰ পিছফালে নিশ্চয় কিবা থাকিব কেতিয়াও শেষ নহয় ডাইৰেক্টলি ঠিক আছে তাৰ নেক্সট যদিও মহান ব্যক্তি আছে মহান সায়েন্টিস্ট আছিল যদিও ডাঙৰ সায়েন্টিস্ট আছিল কৈছিল কোনে আছিল তাৰ পিছত তেখেতৰ নাম থাকিব কোনে আছিল আইনষ্টাইন আছিল যদিও এ গ্ৰেট সায়েন্টিস্ট যে এজন মহান সায়েন্টিস্ট যদিও আছিল কোনে আইনষ্টাইন গতিকে আইনষ্টাইন ওয়াজ উইক ইন এৰিথমেটিক যদিও মহান সায়েন্টিস্ট আছিল আইনষ্টাইনে এৰিথমেটিকত উইক আছিল ঠিক আছে কেতিয়াৰ পৰা ৰাইট ফ্ৰম হিজ স্কুল ডেজ মানে এৰ পিছত বি থাকিব বিৰ পিছত সি থাকিব এ বি সি অপচন বি ত আছে একেলগে গতিকে অপচন বি টো কাৰেক্ট আনসাৰ ক্লিয়াৰ আছে পুনৰবাৰ কৈছো যেহেতু ইয়াত অলদো শব্দটো লাগি আছে অলদো মানে যদিও এ গ্ৰেট সায়েন্টিস্ট যদিও এটা মহান সায়েন্টিস্ট আছিল তাৰ পিছত সায়েন্টিষ্টৰ নাম আহিব লাগিব ডাইৰেক্টলি আমি ডি আনিব নোৱাৰো এৰ পিছত ডি আনিব নোৱাৰো গতিকে এটো আমি কেনসেল কৰিম although a great scientist Einstein was weak in arithmetic right from his school days তাৰমানে আৰম্ভণিটো হ'ব ডিৰ পৰা it has been established that although a great scientist Einstein was weak in arithmetic right from his school days clear আছে কেনেকৈ অপচন এলিমিনেট কৰিব লাগে হেতু ইম্পৰ্টেন্ট হয় এটো হোমৱৰ্ক হিচাপে দিছিলো বহুতে নিশ্চয় পাৰিছে কৰিবলৈ আৰু যদিহে ক্লিয়াৰ হয় আপোনালোকে মাত্ৰ ক্লিয়াৰ শব্দটো লিখিব আমি বহুত বেছি উৎসাহ পাওঁ ভিডিও বনাবলৈ এটোটো দেখাৰ মাত্ৰকে কৰিব লাগে এসএসসি ষ্টেনোগ্ৰাফাৰত আহিছিল 2017 চনত দেখা মাত্ৰকে আনসাৰটো ওলাব লাগে ভালকে চাওক আপোনালোকে ৰিডিং ফোৰ্সেস আস টু অৰ হাৰ্ট ইয়াত চাওক অকল তিনটা দিয়া আছে আৰম্ভণি সেন্টেন্সটো আমাক দিয়া আছে এসএসসি এক্সামত অহা কোৱেশ্চন হয় আৰম্ভণি সেন্টেন্স দিয়া আছে বাকি বিলাক মাত্ৰ সজাব লাগে দেখাৰ মাত্ৰকে মাত্ৰ 2 সেকেন্ডত আনসাৰটো ওলাব লাগে বিশেষ চিন্তা কৰিব নালাগে মাত্ৰ 2 সেকেন্ডত আনসাৰটো ওলাব লাগে ঠিক আছে তো যদি আপোনালোকে ভালকে চাই ৰিডিং ফোৰ্সেস আস টু ৰিডিং আমাক ফোৰ্স কৰে কি ফোৰ্স কৰে যেতিয়া টু দেখা পাব আপোনালোকে টুৰ পিছত সদায় ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম থাকে টুৰ পিছত সাধাৰণতে ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম থাকে টুৰ পিছত আমি অৰ কেতিয়াও নলগাও টুৰ পিছত অৰ কেতিয়া লগাম নি গতিকে পিৰ পৰা আৰম্ভ হ'ব নোৱাৰে চাও আৰম্ভণি সেন্টেন্স দিয়া আছে টুত শেষ হৈছে টুৰ পিছত আমি ডাইৰেক্টলি অৰ নিলিখো কেতিয়াও গতিকে এটো আহিব নোৱাৰে টুৰ পিছত আমি উই লিখিব নোৱাৰো কেতিয়াও গতিকে এটো আহিব নোৱাৰে কিউটো কিউ আহিব নোৱাৰে গতিকে কিউ কেনসেল হ'ল ঠিক আছে ইয়াতে পি আছে পুনৰবাৰ চাওক গতিকে পি আহিব নোৱাৰে টুৰ পিছত যেহেতু চাওক টুৰ পিছত অৰ আহিছে অৰ অহা মানে পিৰ পৰা আৰম্ভ হ'ব নোৱাৰে এটো যেনেকৈ কেনসেল কৰিলো ঠিক তেনেদৰে এটো আমি কেনসেল কৰিম অপচন বি টো আমাৰ কাৰেক্ট আনসাৰ অপচন বি টো আমাৰ কাৰেক্ট আনসাৰ তাৰ মানে কি হৈছে এবাৰ এক্সপ্লেইন কৰিম ৰিডিং ফোৰ্সেস আস টু আৰৰ পৰা আৰম্ভ হ'ব লুক এট ৱৰ্ড টু আছে টু পিছত ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম আহিছে লুক এট ৱৰ্ডছ ডেট তাৰ নেক্সট কিউ যাব উই মাইট নট হেভ সিন অৰ হাৰ্ড ইন আৱাৰ লিভছ ঠিক আছে ক্লিয়াৰ আছে নিশ্চয় একেবাৰে সহজ হয় দেখা মাত্ৰকে আনসাৰ ওলাব লাগে যেহেতু টু আছে টুৰ পিছত ডাইৰেক্টলি অৰ আহিব নোৱাৰে মানে অপচন এ কেনসেল অৰ আহিব নোৱাৰে মানে অপচন সি কেনসেল তাৰ নেক্সট উইও আহিব নোৱাৰে গতিকে অপচন ডি কেনসেল অপচন বি টো কাৰেক্ট আনসাৰ ঠিক আছে তাৰ নেক্সট চাওক এটো এসএসসি সিজিএল লেভেলৰ কোৱেশ্চন হয় টায়াৰ 2 তাকো মেইনছত আহিছে যেটো আপোনালোকে মেইনছ বুলি কয় এসএসসি সিজিএলৰ মেইনছত অহা 2015 চনৰ কোৱেশ্চন হয়
গতিকে কুৱেশ্যনৰ লেভেলটো ভাল কুৱেশ্যন হয় ইয়াত ABCD পুনৰবাৰ দিয়া আছে আপোনালোকে বাচিব লাগে কাৰেক্ট সিকুৱেন্সটো ভালকৈ চাব আপোনালোকে সদায় কোৱা হয় আইদাৰ আৰম্ভণিটো চাওক নহলে বা শেষৰটো চাওক কেন মেক ইণ্ডিয়ান ফাৰ্মাৰ্ছ এক্টিভ ইয়াতে সেইটো আছে ঠিক আছে এইবিলাক চাবলৈ বাদ দিওঁ প্ৰথমত শেষ কিহত হৈছে সেইটো আমি চাম শেষ কিহত হৈছে আমি সেইটো চাম আইদাৰ শেষত চাম নহলে বা আৰম্ভণিত চাম যদি আমি এই সিট আৰম্ভ হৈছে বুলি ধৰো সি ক'লে থ্ৰু আউট দ্য ইয়েৰ গতিকে থ্ৰু আউট দ্য ইয়েৰত কেতিয়াও ডাইৰেক্টলি চেণ্টেন্স এটা আৰম্ভণি নহয় চেণ্টেন্স এটা আৰম্ভণি হ'বলৈ সাধাৰণতে ছাবজেক্ট এটা লাগে গতিকে এই কোন ধৰণৰ ছাবজেক্ট ফৰ্ম কৰা নাই থ্ৰু আউট দ্য ইয়েৰ গোটেই বছৰটোৰ কথা কৈছে গতিকে এইটো সাধাৰণতে আমি শেষত লিখোঁ কিবা এটা চেণ্টেন্স লিখি পিনি আমি লিখোঁ যে থ্ৰু আউট দ্য ইয়েৰ গতিকে চিৰ পৰা আৰম্ভ নহয় চেণ্টেন্সটো গতিকে অপশ্যন বিটো আমি কেঞ্চেল কৰিম বা ডিৰ পৰা আৰম্ভ নহয় ইন চিটিজ এৰাউণ্ড দ্য ভিলেজ ইয়াৰ পৰা নহয় এইটো সাধাৰণতে আমি শেষত লিখোঁ কিবা এটা চেণ্টেন্স লিখি পিনি ইন চিটিজ এৰাউণ্ড দ্য ভিলেজেছ বুলি লিখোঁ গতিকে অপশ্যন ডিটো আমাৰ কেঞ্চেল হ'ল ঠিক আছে অপশ্যন ডিটো আমাৰ কেঞ্চেল হ'ল ইয়ালৈকে ক্লিয়াৰ আছে এতিয়া আমি ভালকৈ পঢ়িব লাগিব আমি গম পালোঁ যে অপশ্যন বিৰ পৰা আৰম্ভ হ'ব বিটো ছাবজেক্টৰ দৰে ফৰ্ম কৰিছে গ্ৰোথ অফ ইণ্ডাষ্ট্ৰিজ বিৰ পৰা আৰম্ভ হ'ব ঠিক আছে তাৰ নেক্সট ভালকৈ চাব আপোনালোকে গ্ৰোথ অফ ইণ্ডাষ্ট্ৰিটো গ্ৰোথ হৈছে ক'ত গ্ৰোথ হৈছে বিৰ পৰা আৰম্ভ হৈছে ঠিকে আছে বিৰ পৰা ডাইৰেক্টলি এ যাব নে বিৰ পৰা ডাইৰেক্টলি ডি যাব আমি সেইটো চাব লাগিব ভালকৈ চাব আপোনালোকে যে গ্ৰোথ অফ ইণ্ডাষ্ট্ৰিজ যদি এ যাব বুলি ধৰে কেন মেক ইণ্ডিয়ান ফাৰ্মাৰ্ছ এক্টিভ যে গ্ৰোথ অফ ইণ্ডাষ্ট্ৰিজটোৱে ইণ্ডিয়ান ফাৰ্মাৰবিলাকক এক্টিভ কৰিছে এইটো হ'ব নে আপোনালোকে যদি আৰু যোনটো অপশ্যন ডিত আছে সেইটো ভালকৈ চাওক বিৰ পিছত ডি গৈছে মানে গ্ৰোথ অফ ইণ্ডাষ্ট্ৰিজ ইন চিটিজ এৰাউণ্ড দ্য ভিলেজেছ যে গ্ৰোথ অফ ইণ্ডাষ্ট্ৰিবিলাক ক'ত হৈছে চিটিত যিবিলাক ইণ্ডাষ্ট্ৰি গ্ৰোথ হৈছে ভিলেজৰ ওচৰৰ চিটিবিলাকত গ্ৰোথ অফ ইণ্ডাষ্ট্ৰিবিলাকৰ গ্ৰোথ হৈছে সেইটোৱে কি কৰিছে তাৰ নেক্সট এ গৈছে চাওক কেন মেক ইণ্ডিয়ান ফাৰ্মাৰ্ছ এক্টিভ থ্ৰু আউট দ্য ইয়েৰ এইটো এপ্ৰপ্ৰিয়েট হয় অপশ্যন ডিটো এপ্ৰপ্ৰিয়েট হয় পুনৰবাৰ কৈছোঁ কি হৈছে ভালকৈ চাব এইটো অলপমান কনফিউজিং হয় ইয়াৰ লগত অলপমান কনফিউজিং হয় যে ইণ্ডাষ্ট্ৰিবিলাকৰ গ্ৰোথটো ক'ত হৈছে চিটিজ হৈছে এৰাউণ্ড দ্য ভিলেজৰ ওচৰৰ চিটিত যিবিলাক ইণ্ডাষ্ট্ৰি গ্ৰোথ হৈছে সেইটোৱে ইণ্ডিয়ান ফাৰ্মাৰ্ছসকলক এক্টিভ কৰিছে গোটেই বছৰটোত নৰ্মেলি আমাৰ ইণ্ডিয়ান ফাৰ্মাৰ্ছবিলাকে এটা ছিজনত এক্টিভ হয় এটা ছিজনত এটা খেতি কৰে বাকীবিলাকত এক্টিভ নহয় সেইকাৰণে বৰ্তমান কিন্তু ইণ্ডাষ্ট্ৰিবিলাকৰ যিহেতু গ্ৰোথ হৈছে ক'ত গ্ৰোথ হৈছে চিটিবিলাকত গ্ৰোথ হৈছে ভিলেজৰ ওচৰৰ চিটিবিলাকত গ্ৰোথ হৈছে কেন মেক সেইটোৱে আমাৰ ইণ্ডিয়ান ফাৰ্মাৰ্ছসকলক এক্টিভ কৰিব পাৰে থ্ৰু আউট দ্য ইয়েৰ গোটেই বছৰটোৰ কাৰণে গ্ৰোথ অফ ইণ্ডাষ্ট্ৰিজ ইণ্ডিয়ান ফাৰ্মাৰ্ছসকলক এক্টিভ কৰিব পাৰে তাৰ নেক্সট ইন চিটিজ এৰাউণ্ড দ্য ভিলেজ এইটো এপ্ৰপ্ৰিয়েট নহয় ঠিক আছে এইটো এপ্ৰপ্ৰিয়েট নহয় বুজি পাইছে আপোনালোকে গ্ৰোথ অফ ইণ্ডাষ্ট্ৰিজ কেন মেক ইণ্ডিয়ান ফাৰ্মাৰ্ছ এক্টিভ ইণ্ডিয়ান ফাৰ্মাৰ্ছসকলক এক্টিভ কৰিলে ক'ত এক্টিভ কৰিলে মহানগৰত চিটিজত এক্টিভ কৰিব নেকি নকৰে চিটিজত এক্টিভ তেখেতসকলক চিটিজত এক্টিভ নকৰে যিহেতু তেখেতসকল ফাৰ্মাৰ হয় নিশ্চয় ভিলেজতে এক্টিভ কৰিব গতিকে এইটো এপ্ৰপ্ৰিয়েট নহয় অপশ্যন ডিটো এপ্ৰপ্ৰিয়েট হয় এবাৰ আপোনালোকে নিজে ভালকৈ কৰিবলৈ চেষ্টা কৰক আমি নেক্সটটো কৰিম তাৰ নেক্সট কুৱেশ্যনটো চাওক আপোনালোকে ভালকৈ ইয়াত পুনৰবাৰ আমাক 4টা চেণ্টেন্স দিয়া আছে কাৰেক্ট ছিকুৱেন্সটো সজাব লাগে তো ইয়াত আৰম্ভণিটো সকলোৰে পৰা দিয়া আছে চি বি ডি এ সকলোৰে পৰা হ'ব পাৰে আমি যদিহে ভালকৈ লক্ষ্য কৰোঁ যে ডিত চেণ্টেন্স এটা কেতিয়াও শেষ হ'ব নোৱাৰে যিহেতু অপশ্যন এ ডিত চেণ্টেন্স এটা শেষ কৰিছে গ্ৰামাৰ এপিয়াৰ্ছ মানে গ্ৰামাৰে এপিয়াৰ কৰে পিছফালে নিশ্চয় কিবা এটা থাকিব ক'ত এপিয়াৰ কৰে কি এপিয়াৰ কৰে পিছফালে চেণ্টেন্স থাকিব কেতিয়াও ডিত চেণ্টেন্স এটা শেষ নহয় ডিত যিহেতু শেষ নহয় অপশ্যন এটো ডাইৰেক্টলি এলিমিনেট কৰিব পাৰি অপশ্যন ডিটো ডাইৰেক্টলি এলিমিনেট কৰিব পাৰি ঠিক আছে তাৰ নেক্সট আমাৰ যোনটো থ্ৰেটেনিং এণ্ড ইভেন ইম্পচিবল এইটোতো চেণ্টেন্স শেষ নহয় থ্ৰেটেনিং এণ্ড ইভেন ইম্পচিবল তাৰ পিছফালে নিশ্চয় কিবা এটা থাকিব মানে চিট চেণ্টেন্স এটা আমি শেষ কৰিব নোৱাৰোঁ অপশ্যন ডিটো কেঞ্চেল ঠিক আছে তাৰ নেক্সট এই দুটাৰ ভিতৰত আমি পঢ়ি চাওঁ কি দিছেনো আমাক এই দুটাৰ ভিতৰত আমি পঢ়ি চাওঁ কি দিছে প্ৰথমত এই যোনটো বি দিয়া আছে টু মেনি পিপল এই বিৰ পৰা আৰম্ভ কৰিছে টু মেনি পিপল ঠিকে আছে বহুতৰ কাৰণে গ্ৰামাৰে এপিয়াৰ কৰে কি এপিয়াৰ কৰে ইভেন থ্ৰেটেনিং এণ্ড ইভেন ইম্পচিবল টু আণ্ডাৰষ্টেণ্ড যে বহুতো লোকৰ কাৰণে টু মেনি পিপল বহুতো লোকৰ কাৰণে গ্ৰামাৰটো এনেকুৱা হয় ভয় লগা হয় ইম্পচিবল হয় বুজি পাবলৈ ঠিক আছে গতিকে এইটো এপ্ৰপ্ৰিয়েট হয় অপশ্যন বিটো এপ্ৰপ্ৰিয়েট হয় যদি ডিটো আপোনালোকে চাই যে গ্ৰামাৰ এপিয়াৰ্ছ ডিটো যে গ্ৰামাৰ এপিয়াৰ্ছ ডি তাৰপিছত এলৈ গৈছে গ্ৰামাৰ এপিয়াৰ্ছ টু আণ্ডাৰষ্টেণ্ড তাৰ নেক্সট চি গৈছে থ্ৰেটেনিং এণ্ড ইভেন ইম্পচিবল টু মেনি পিপল কাৰেক্ট ছিকুৱেন্স নহয় চাওক আপোনালোকে টু গ্ৰামাৰ এপিয়াৰ্ছৰ পিছতে কি হৈছে
ডাইৰেক্টলি টু আণ্ডাৰষ্টেণ্ড যাব নালাগে এই যোনটো মেইন আমাৰ চেণ্টেন্স দিয়া আছিলে যে থ্ৰিটেনিং এণ্ড ইভেন ইম্পচিবল গ্ৰামাৰে কি কৰে ভয় লগা হয় ইম্পচিবল হয় সম্ভৱ হয় কি হয় বুজি পাবলৈ গতিকে ডিৰ পিছত চি লাগি থাকিব লাগে ডিৰ পিছত চি লাগি থাকিব লাগে ইয়াত ডিৰ পিছত চি নাই ডিৰ পিছত এ আছে ডিৰ পিছত চি ইয়াত লাগি আছে গতিকে আমি অপশ্যন বিটো কাৰেক্ট কৰিম অপশ্যন চিটো ৰং কৰিম ঠিক আছে যেতিয়া আপোনালোকে বহুত বেছি প্ৰেক্টিছ কৰিব অট'মেটিকেলি আপোনালোকৰ স্পীড আহি যাব একুৰেচি আহি যাব গতিকে প্ৰেক্টিছ বেছিকৈ কৰাটো ইম্পৰ্টেণ্ট হয় তাৰে 14 নম্বৰটো চাওক 14 নম্বৰটো চাওক কি দিয়া আছে ৱেল স্কিল ইন হিজ জব হি ইজ কেপেবল পাৰ্চন বাট হিজ ৰাফনেছ অফ এ ৰাষ্টিক নেচাৰ ডিভেলুৱেজ হিজ এচিভমেণ্ট অ'কে এতিয়া আমি চাম ফাৰ্ষ্টত যে চেণ্টেন্স শেষ কিহত হৈছে বা আৰম্ভণি কিহত হৈছে প্ৰথম কথা যে চিৰ পৰা কেতিয়াও চেণ্টেন্স এটা আৰম্ভ নহয় কাৰণ বাটটো তেতিয়াহে যেতিয়া কনজাংচন থাকে আগফালে কিবা এটা থাকিব তাৰপিছত আমি বাট লিখোঁ তাৰফালে পিছফালে কিবা এটা চেণ্টেন্স থাকে হয়নে নহয় মোক আপোনালোকে কওক বাট চেণ্টেন্সে কেতিয়াও আমি আৰম্ভ নকৰোঁ বাটটো কিয় লগাওঁ কিবা এটা কণ্ট্ৰাষ্ট কৰিবলৈ লগাওঁ আমি এক্সাম্পল দিব পাৰোঁ যে আমি কি লিখোঁ হি ইজ প'ৰ সি দুখীয়া হয় তাৰ নেক্সট আমি বাট লিখোঁ বাট হি ইজ অনেষ্ট সি দুখীয়া হয় কিন্তু সি অনেষ্ট হয় বুলি কওঁ তেতিয়া আমি বাট লিখোঁ কণ্ট্ৰাষ্ট কৰিবলৈ লিখোঁ হয়নে গতিকে বাটৰ পৰা চেণ্টেন্সটো আৰম্ভ আমি কৰিব নোৱাৰোঁ বাটৰ পৰা মানে অপশ্যন চিটো কেতিয়াও হ'ব নোৱাৰে চিৰ পৰা চেণ্টেন্স এটা আৰম্ভ হ'ব নোৱাৰে ডাইৰেক্টলি কেঞ্চেল ঠিক আছে চিৰ পৰা আৰম্ভ হ'ব নোৱাৰে বাটৰ পৰা আৰম্ভ হ'ব নোৱাৰে ঠিক তেনেদৰে এৰ পৰা হ'ব নোৱাৰে ৱেল স্কিল ইন হিজ জব এই হিজটো কিয় ডাইৰেক্টলি আহিব মোক আপোনালোকে কওক হিজটো তেতিয়া আহিব তাৰ আগফালে নিশ্চয় কোনোবা এজন ব্যক্তিৰ কথা পাতিব লাগিব বা হিৰ কথা পাতিব লাগিব ডাইৰেক্টলি হিজৰ পৰা আমি আৰম্ভ হিজটো ডাইৰেক্টলি আমি দিম নেকি হিজটো কেতিয়াও নিদিওঁ হিজটো কাৰোবাক ৰেফাৰেঞ্চ কৰি পিনিহে আমি ব্যৱহাৰ কৰিব পাৰিম গতিকে হি নথকাকৈ কেতিয়া আমি হিজ ব্যৱহাৰ কৰিব নোৱাৰোঁ বা ৱেল স্কিলৰ পৰা কেতিয়াও চেণ্টেন্স এটা আৰম্ভ নহয় তাৰমানে অপশ্যন বিটো কেতিয়াও হ'ব নোৱাৰে এৰ পৰা চেণ্টেন্স এটা কেতিয়াও ষ্টাৰ্ট হ'ব নোৱাৰে এৰ পৰা চেণ্টেন্স এটা কেতিয়াও ষ্টাৰ্ট হ'ব নোৱাৰে এইটো ক্লিয়াৰ আছে ঠিক আছে তাৰ নেক্সট আমি দেখা পালোঁ যে বিৰ পৰা চেণ্টেন্স আৰম্ভ হ'ব ইয়াতো বি আছে ইয়াতো বি আছে ইয়াতো বি ঠিক আছে এতিয়া যদি আপুনি ভালকৈ পঢ়িছে বিৰ পিছত ইয়াত কি কৈছে বিটো আছিলে হি ইজ কেপেবল পাৰ্চন ঠিক আছে হি ইজ কেপেবল পাৰ্চন হি কেপেবল পাৰ্চন হয় তাৰ নেক্সট বাট লগাইছে বাট হিজ ৰাফনেছ অফ এ ৰাষ্টিক নেচাৰ তাৰ নেক্সট আমাৰ কিহলৈ গৈছে চাওঁ লাষ্টৰ চেণ্টেন্স যোনটো আমি ভালকৈ পঢ়ি চাওঁ ডিভেলুৱেজ হিজ এচিভমেণ্ট ৱেল স্কিল ইন হিজ জব কেতিয়াও নহয় তাৰ এচিভমেণ্টবিলাক ডিভেলু কৰিলে তাৰ নেক্সট সি জবতে কি হয় বহুত স্কিল হয় দুটা একেলগে কেতিয়াও থাকিব নোৱাৰে এই ডি আৰু এ কেতিয়াবা একেলগে থাকিব নেকি কেতিয়াও থাকিব নোৱাৰে চাওক এই বাটটো আমি ক'ত ব্যৱহাৰ কৰোঁ এই বাটটো আগফালে কিবা এটা ভাল ক'ম বা ইয়াত বাট লিখিম পিছফালে কিবা এটা বেয়া ক'ম বা আগফালে কিবা এটা বেয়া বুলি ক'ম বাট লিখিম পিছফালে কিবা এটা ভাল বুলি ক'ম তাৰ সেইটো কৰিবলৈহে আমি মাজত বাট লগাওঁ হয়নে নহয় মোক কওক তো সেইটো কাৰণে পুনৰবাৰ কৈছোঁ হি ইজ কেপেবল পাৰ্চন বাট বুলি কেতিয়াও নাহে চাওক হি কেপেবল পাৰ্চন হয় তাৰ নেক্সট বাট আহিছে এই হি ইজ কেপেবল পাৰ্চন আৰু হি ৱেল স্কিল এই দুটা একেলগে থাকিব লাগিছিলে এইটো ভাল হ'লহেঁতেন তাৰ নেক্সট এই বেয়া দুটা একেলগে থাকিলেহেঁতেন তাৰ ৰাফনেছ আৰু ৰাষ্টিক নেচাৰৰ কাৰণে কি হয় তাৰ এচিভমেণ্টবিলাক ডিভেলুজ হয় এই দুটা বেয়াটো আমি পিছফালে থলোঁ হয় বাট লগোৱাৰ পিছফালে হয়নে নহয় মোক কওক আপোনালোকে বাটৰ ইম্পৰ্টেঞ্চটো আপোনালোকে বুজিছে নাই বুজা বাটটো কি কৰোঁ বাটটো হ'লে কণ্ট্ৰাষ্ট কৰিবলৈ এফালে বেয়া থাকিব এফালে ভাল থাকিব এফালে বেয়া থাকিব সেইটো কৰিবলৈ আমি বাট লগাওঁ বা কিন্তু লগাওঁ ঠিক আছে তো আমি যদিহে অপশ্যন ডিটো ভালকৈ পঢ়ি চাওঁ ডিটো কি দিয়া আছে বিৰ পৰা আৰম্ভ কৰিছে হি ইজ কেপেবল পাৰ্চন তাৰ নেক্সট এলে গৈছে ৱেল স্কিল ইন হিজ জব হি কেপেবল পাৰ্চন হয় তাৰ নেক্সট ডট দিয়া আছে আৰু কৈছে যে ৱেল স্কিল ইন হিজ জব হি ৱেল স্কিলো হয় তাৰ নেক্সট আমি বাট লিখিম হি কেপেবল হয় হি ৱেল স্কিল হয় কিন্তু ইয়াত কিন্তু কোৱাৰ লগে লগে এইডোখৰত আমি তেখেতৰ ভাল গুণ গালোঁ ভাল গুণ গোৱাৰ পিছত এতিয়া তাৰ বেয়া গুণ গাম কি হয় তাৰ যিটো ৰাফনেছ নেচাৰ আছে যিটো ৰাষ্টিক নেচাৰ আছে সেইটো কাৰণে তাৰ এচিভমেণ্টবিলাক ডিভেলুজ হয় এতিয়া আমি তাৰ বেয়াটো কৈছোঁ হয়নে চাওক আপোনালোকে পুনৰবাৰ বিৰ পিছত এ গৈছে ঠিকে আছে তাৰ নেক্সট আমি বাট লিখিছোঁ চাওক চি বাট লিখিছোঁ বাটৰ পিছত এই বেয়াখিনি আহিছে চ' অপশ্যন ডিটো কাৰেক্ট আনচাৰ ভালকৈ বুজিছে নিশ্চয় যদি আপোনালোকে বুজি পাইছে নাই মোক কমেণ্টত জনালেহে মই গম পাওঁ আপোনালোকে বুজি পালেহে মোৰ ভিডিঅ' বনোৱাৰ অৰ্থ থাকে গতিকে যদিহে ক্লিয়াৰ হৈছে ক্ৰিষ্টেল ক্লিয়াৰ বুলি কমেণ্টত লিখি দিব মাত্ৰ এটা শব্দ লিখিব লাগে কাৰণ আপোনালোকে লিখিলেহে মই গম পাওঁ যে আপোনালোকৰ ক্লিয়াৰ হৈছে অন্যথা মই গম নাপাম যে আপোনালোকে বুজি পাইছে বা মোৰ বুজোৱাটো হৈছে নে নাই হোৱা এতিয়া 15 নম্বৰ কুৱেশ্যন একেবাৰে সহজে ডাইৰেক্টলি ওলাব লাগে 15 নম্বৰ কুৱেশ্যন ইউ ফেইল টু নিজে কৰিবলৈ চেষ্টা কৰক ইউ ফেইল টু
ঠিক আছে এতিয়া ইয়াত যদি ভালকৈ চাওঁ ইউ ফেইল টু ইয়াত টু আছে ইয়াত বাট ডাইৰেক্টলি কেতিয়াও নাহে টুৰ পিছত ডাইৰেক্টলি বাট নাহে বা ইউ ফেইল টু বাট কি অৰ্থ থাকিলে বাটটো মই বাৰে বাৰে কৈছোঁ তেতিয়াহে কিবা এটা আগফালে ভাল বাট আহিব পিছফালে বেয়া বা আগফালে বেয়া মাজত বাট পিছফালে ভাল তো তেনেকৈহে বাটটো আহে ডাইৰেক্টলি বাট আমি কেতিয়াও নলগাওঁ হয়নে কণ্ট্ৰাষ্ট কৰিবলৈ লগাওঁ গতিকে আৰৰ পৰাত নহয় কাৰণ ফাৰ্ষ্ট চেণ্টেঞ্চ আমাক দিয়া আছে ইউ ফেইল টু তাৰ নেক্সট ডাইৰেক্টলি বাট কেতিয়াও নহয় গতিকে আমি অপশ্যন যোনটো চি আছিলে চিটো কেঞ্চেল কৰিলোঁ চি অপশ্যনটো ফাৰ্ষ্টত আমি কেঞ্চেল কৰিলোঁ ঠিক আছে তাৰ নেক্সট যদি আপোনালোকে ভালকৈ চায় ইউ ফেইল টু তাৰ নেক্সট কিউটো আহিব ইউ ফেইল টু ৰিকগনাইজ ডেট ইট মেটাৰ্ছ নট ইউ ফেইল টু আছে টুৰ পিছত ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম আহিব গতিকে কিউৰ পৰা আৰম্ভ হ'ব পাৰে অপশ্যন বিটো কেঞ্চেল কিউ ইয়াত আছে ঠিক আছে ইউ ফেইল টু ৰিকগনাইজ ডেট ইট মেটাৰ্ছ নট ঠিক আছে নট তাৰ নেক্সট আমাৰ কি আহিব চাওক কিউৰ পৰা আৰম্ভ দুটাতে হ'ল ঠিকে আছে এতিয়া প্ৰথমত আমি কি লিখিলোঁ ইউ ফেইল টু ৰিকগনাইজ ডেট ইট মেটাৰ্ছ নট ঠিক আছে ইয়াৰলৈকে তাৰ নেক্সট আমাৰ পিটো আহিব কাৰণ বাটটো লগোৱাৰ আগতে কিবা এটা আমি কৈ ল'ব লাগিব তাৰপিছত আমি বাট লিখিব পাৰিম ঠিক আছে ইউ ফেইল টু ৰিকগনাইজ ডেট ইট মেটাৰ্ছ নট তাৰ নেক্সট পি যাব পি মানে কি হ'ল হোৱাট ছামৱান ইজ বৰ্ণ তাৰ নেক্সট আমি বাট লিখিম বাট হোৱাট দে গ্ৰ' টু বি চ' অপশ্যন এটো কাৰেক্ট আনচাৰ হ'ব অপশ্যন ডিটো ৰং হ'ব ঠিক আছে বুজি পাইছে ইউ ফেইল টু ৰিকগনাইজ ডেট ইট মেটাৰ্ছ নট হোৱাট ছামৱান ইজ বৰ্ণ বাট হোৱাট দে গ্ৰ' টু বি ঠিক আছে এই বাটটো কেতিয়া লগাওঁ বাটটো আমি কণ্ট্ৰাষ্ট কৰিব লগাওঁ হোৱাট ছামৱান ইজ বৰ্ণ বাট হোৱাট দে গ্ৰ' টু বি ঠিক আছে দুটাৰ মাজত কণ্ট্ৰাষ্ট কৰিবলৈ আমি বাট লগাৰ বা বাট ব্যৱহাৰ কৰোঁ ঠিক আছে তাৰ নেক্সট চাওক 16 নম্বৰ সাইণ্টিষ্ট বিলিভ পুনৰবাৰ ইয়াত তিনিটা চেণ্টেন্সে আমি সজাব লাগে প্ৰথম চেণ্টেন্স আমাক দিয়া আছে সাইণ্টিষ্ট বিলিভ সাইণ্টিষ্টে বিশ্বাস কৰে এতিয়া মোক এটা কথা কওঁ আপোনালোকে যেতিয়া নেৰেশ্যন কৰে সাইণ্টিষ্ট আস্কড সাইণ্টিষ্ট সেড তাৰপিছত কি লিখোঁ আমি তাৰপিছত আমি ডেট কনজাংচন এটা ব্যৱহাৰ কৰোঁ এছাৰ্টিভ চেণ্টেন্স ডেট কনজাংচন আহে ডেট কনজাংচন কিউত আছে গতিকে কিউৰ পৰা চেণ্টেন্সটো আৰম্ভ হ'ব ফাৰ্ষ্ট চেণ্টেন্স দিয়া আছে তাৰ নেক্সট আমি কিউৰ পৰা আৰম্ভ কৰিব লাগিব কিউ ইয়াত আছে গতিকে আমি এটো আৰু এটো কেঞ্চেল কৰিম বুজি পাইছে আপোনালোকে বুজি পাইছে সাইণ্টিষ্ট বিলিভ ডেট মেনি এনিমেলছ ঠিক আছে কিউৰ পৰা আৰম্ভ হ'ল সাইণ্টিষ্ট বিলিভ ডেট মেনি এনিমেলছ কিউ গ'ল ঠিক আছে ইয়াৰলৈকে তাৰ নেক্সট আমি কিউৰ পিছত কি যাব হেভ এ স্পেচিয়েল হ'ব নিশ্চয় কিউৰ পিছত আৰু যাব কিউৰ পিছত পি যাব নেকি ডেট মেনি এনিমেলছ লেংগুৱেজ অফ দেয়াৰ অ'ন কেতিয়াও নাই মিলা চাওক ডেট মেনি এনিমেলছ লেংগুৱেজ দেয়াৰ অ'ন একো ষ্ট্ৰাকচাৰে হোৱা নাই গতিকে কিউৰ পিছত পি যাব নোৱাৰে গতিকে অপশ্যন ডি কেঞ্চেল অপশ্যন চিটো কাৰেক্ট আনচাৰ ভালকৈ চাওক সাইণ্টিষ্ট বিলিভ ডেট মেনি এনিমেলছ তাৰ নেক্সট এইটো ছাবজেক্টৰ ধৰণে কাউণ্ট কৰিলে এছাৰ্টিভ চেণ্টেন্সৰ নেৰেশ্যনলৈ মনত পেলাওক আপোনালোকে সেইটো নিচিনা পেটাৰ্ণ হৈছে তাৰ নেক্সট ভাৰ্ব আহিছে হেভ এ স্পেচিয়েল লেংগুৱেজ অফ দেয়াৰ অ'ন সাইণ্টিষ্ট বিলিভ ডেট সাইণ্টিষ্টে বিশ্বাস কৰে যে বহুতো এনিমেলছৰ নিজা ভাষা আছে ঠিক আছে দেখা মাত্ৰকে আনচাৰ লোৱা কুৱেশ্যন আছিলে তাৰ নেক্সট কুৱেশ্যন চাওক ইম্পৰ্টেণ্ট কুৱেশ্যন হয় বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইবিলাক SSC কুৱেশ্যন হয় মই বাৰে বাৰে কৈছোঁ আমাক দিয়া আছিলে এইবিলাক চেণ্টেন্স চাওক চাৰিটা চেণ্টেন্স আপোনালোকে পঢ়ি চাব পাৰে কিন্তু মই সদায় ফাৰ্ষ্টত আৰম্ভণি চেণ্টেন্স নহ'লে লাষ্টৰ চেণ্টেন্স চাম আৰু তাক এলিমিনেট কৰিবলৈ চেষ্টা কৰিম এতিয়া বিৰ পৰা চেণ্টেন্স আৰম্ভ হ'ব নেকি মোক কওক বাৰে বাৰে কৈছোঁ বাটৰ পৰা চেণ্টেন্স এটা কেতিয়াও আৰম্ভ নহয় বাট তাত ব্যৱহাৰ কৰা হয় য'ত কণ্ট্ৰাষ্ট কৰাৰ কথা হয় আগফালে কিবা এটা আছে মাজত বাট লিখিম আমি আৰু পিছফালে আমি কিবা এটা লিখিম দুটাৰ মাজত পাৰ্থক্য কণ্ট্ৰাষ্ট আনিবলৈ আমি বাট ব্যৱহাৰ কৰোঁ গতিকে অপশ্যন ডিটো কেঞ্চেল বিৰ পৰা চেণ্টেন্স এটা কেতিয়াও আৰম্ভ হ'ব নোৱাৰে বাটৰ পৰা চেণ্টেন্স এটা কেতিয়াও আৰম্ভ নহয় বাৰে বাৰে চিঞৰি কৈ আছোঁ ক্লিয়াৰ আছে ইয়াৰলৈকে ঠিক আছে তাৰ নেক্সট ইটৰ পৰা চেণ্টেন্স এটা আৰম্ভ নহয় ইট ছাবজেক্টটো কেতিয়া আহে যেতিয়া আগফালে কিবা এটা আছিলে তাৰ ৰেফাৰেঞ্চত নেক্সট চেণ্টেন্সটো ষ্টাৰ্ট কৰিলে আমি ইট বুলি কওঁ প্ৰথমত কিবা এটা চেণ্টেন্স থাকিব লাগিব কিবা এটা ছাবজেক্ট থাকিব লাগিব সেই ছাবজেক্টটো ৰেফাৰেঞ্চ কৰি পিনি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হোৱাৰ কাৰণে আমি ইট ব্যৱহাৰ কৰোঁ ঠিক আছে গতিকে ইটৰ পৰা ডাইৰেক্টলি আৰম্ভ নহয় মানে চিৰ পৰা আৰম্ভ নহয় চেণ্টেন্সটো চাওক ইট ইজ ৰিয়েলি থ্ৰিলিং এক্সাৰচাইজ আৰম্ভণি কৰিব নোৱাৰোঁ যে এইটো বহুত ভাল এক্সাৰচাইজ হয় আনন্দময় এক্সাৰচাইজ হয় কোনটো ভাল এক্সাৰচাইজ হয় কোনটো হয় আমি নাজানো আচলতে ফ্লাইং কাইটছৰ কথা ক'বলৈ বিচাৰিছিলে তেখেতসকলে গতিকে আৰম্ভণিত ফ্লাইং কাইটছ থাকিব লাগিব তাৰপিছত আমি ক'ব পাৰিম যে ইট ইজ ৰিয়েলি এ
থ্ৰিলিং এক্সাৰচাইজ যে ফ্লাইং কাইটছটো বহুত ভাল এক্সাৰচাইজ হয় তেতিয়া আমি ইট ব্যৱহাৰ কৰিব পাৰিম ডাইৰেক্টলি ইটৰ পৰা আৰম্ভ হ'ব নোৱাৰি চেণ্টেন্স কাৰণ আগফালে আমাৰ বেলেগ এটা ছাবজেক্ট আছে যদিহে ছাবজেক্ট নথকা হয় তেতিয়া পাৰিলোঁ হয় ঠিক আছে গতিকে অপশ্যন চিটো কেঞ্চেল ইয়ালৈকেতো ক্লিয়াৰ আছে কোনো কনফিউজন নাই তাৰমানে ডিৰ পৰা আৰম্ভ হ'ব ডিত আছিলে ফ্লাইং কাইটছ ইজ মাই ফেভৰেট পাষ্ট টাইম ঠিক আছে ক্লিয়াৰ আছে নিশ্চয় ক্লিয়াৰ আছে তাৰ নেক্সট আমি কি হ'ব যে ফ্লাইং কাইটছটো বহুত ফ্লাইং কাইটছটো মোৰ ফেভৰেট পাষ্ট টাইম ফ্লাইং কাইটছটো মোৰ কাৰণে বহুত ভাল পাষ্ট টাইম হয় পাষ্ট কৰা টাইম হয় ঠিক আছে এতিয়া চাওক পুনৰবাৰ ইয়াত আমি যদি ভালকৈ লক্ষ্য কৰোঁ যে ইয়াত বাট কনজাংশ্যন পুনৰবাৰ আছে তো বাটটো আমি ক'ত ব্যৱহাৰ কৰোঁ কণ্ট্ৰাষ্ট কৰিবলৈ যিহেতু এইটো মোৰ ফেভৰেট হয় আৰু লগতে এইটো থ্ৰিলিং এক্সাৰচাইজ হয় এইটো একেলগে থাকিব লাগিব তাৰ নেক্সট বাট লিখিম বাটৰ পিছত এইটো লিখিম আৰু এইটো লিখিম বুজি পাইছে আপোনালোকে বাটটো আমি ক'ত লগাওঁ বাৰে বাৰে কৈ আছোঁ য'ত কণ্ট্ৰাষ্ট হ'ব গতিকে ফাৰ্ষ্টত ডি চি একেলগে থাকিব লাগিব ডি চি ইয়াত একেলগে আছে তাৰ নেক্সট আমি বাট ব্যৱহাৰ কৰিম তাৰ পিছফালৰখন লিখিম গতিকে অপশ্যন এটো কাৰেক্ট আনচাৰ অপশ্যন চিটো কিয় নহয় পুনৰবাৰ কৈছোঁ ডিৰ পৰা আৰম্ভ কৰিলে হয় ফ্লাইং কাইটছ ইজ মাই ফেভৰেট পাষ্ট টাইম তাৰ নেক্সট ডাইৰেক্টলি বিট গুচি গ'ল বাট দিছ পাষ্ট টাইম ইজ গেটিং আউট অফ ফেভাৰ নাও বৰ্তমান মোৰ ফেভাৰেট নাইকিয়া হৈ গৈছে তাৰ নেক্সট আকৌ এলৈ গৈছে ইট ইজ বিকজ নাও এডেজ পিপল হেভ ন' টাইম ফৰ ৰিক্ৰিয়েশ্যন মানুহৰ ওচৰত টাইম নাইকিয়া হৈছে লাষ্টত চিট আছে যে ইট ইজ ৰিয়েলি থ্ৰিলিং এক্সাৰচাইজ কেতিয়াও পেটাৰ্ণটো মিলা নাই এইফালে তেখেতৰ ফেভৰেট বুলি কৈ ল'লে মাজতে মানুহৰ সময় নাই ক'লে এইটো মোৰ ফেভাৰত নাই ক'লে আকৌ লাষ্টত কৈছে যে মোৰ ভাল এক্সাৰচাইজ নহয় বাটটো আমি ব্যৱহাৰ কৰোঁ এফালে ভাল এফালে বেয়া গতিকে অপশ্যন এটো কাৰেক্ট হৈছে চাওক বুজি পাইছেনে আপোনালোকে প্লিজ কওক তেতিয়াহে আমি গম পাম আপোনালোকে বুজি পাইছেনে কমেণ্টত জনালেহে গম পাম নহ'লে কেনেকৈ গম পাম কওকচোন আপোনালোকে বুজি পালেহে আমাৰ ভিডিঅ' বনাই ভাল লাগে তাৰ নেক্সটটো আছিলে চাওক পুনৰবাৰ চাৰিটা চেণ্টেন্স দিয়া আছে মই চাওক বাৰে বাৰে কওঁ যিসকলে ইংলিছত এক্সপাৰ্ট হয় যিসকলে ইংলিছত বহুত বেছি এক্সপাৰ্ট হয় তেখেতসকলৰ কাৰণে অপশ্যন এলিমিনেশ্যনৰ প্ৰয়োজন নাই চেণ্টেন্স পঢ়ি পিনি ভালকৈ বুজি পোৱাৰ পিছত নিজে কৰিব পাৰে ইজিলি কিন্তু আমাৰ কি হয় আমি অসমীয়া মিডিয়ামৰ হয় আছামিজ মিডিয়ামৰ হয় মেক্সিমাম ষ্টুডেণ্ট আমাৰ কাৰণে ইংলিছ বুজি পোৱাৰ অসুবিধা হয় ভকেবুলাৰী আমাৰ ষ্ট্ৰং নহয় সেইকাৰণে মই আগতে যেতিয়া আমাৰ এক্সামতো আহিছিলে হায়াৰ ছেকেণ্ডেৰী এক্সামত যেতিয়া এইবিলাক এনেকুৱা ধৰণৰ কুৱেশ্যন আহে বা মেট্ৰিকৰ এক্সামিনেশ্যনত যেতিয়া কুৱেশ্যন আহে সদায় অপশ্যনটো এলিমিনেট কৰিবলৈ মই চেষ্টা কৰিছিলোঁ যিমান পাৰি সিমান সহজকৈ কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু সেই মেথডটো মই ইয়াতো ফ'ল' কৰিছোঁ আপোনালোকৰ কাৰণে ঠিক আছে এতিয়া চাওক দেয়াৰ ৱেৰ চাম মেংগোজ লাইং বিচাইড হিম তো আৰম্ভণি চেণ্টেন্স আৰু মই লাষ্টৰ চেণ্টেন্স চাম ফাৰ্ষ্টত ঠিক আছে আৰম্ভণি কি হৈছে এ বি চি ডি সকলো চি আৰম্ভ হৈছে ঠিক আছে তো মই পুনৰবাৰ একেটা কথা মই ইয়াত ক'ম যে চিৰ পৰা চেণ্টেন্সটো ডাইৰেক্টলি আৰম্ভ নহয় চিৰ পৰা চেণ্টেন্সটো ডাইৰেক্টলি আৰম্ভ নহয় চি কোৱাৰ আগতে নিশ্চয় কোনোবা এজন ব্যক্তি কোনোবা এগৰাকী মহিলাৰ কথা তেখেতসকলে কৈছে তাৰপিছত চি আহিব গতিকে ডাইৰেক্টলি চি আহিব নোৱাৰে চি লুক এট দ্য মেংগোজ লংগিলি নহয় আৰম্ভ হ'ব নোৱাৰে ঠিক আছে যেনেকৈ ইটৰ পৰা হোৱা নাছিলে চিৰ আগত নিশ্চয় মহিলা এগৰাকী আছে তাৰ ৰেফাৰেঞ্চটো টানি পিনে আমি চি ক'ব পাৰোঁ ডাইৰেক্টলি চিৰ পৰা আৰম্ভ হ'ব নোৱাৰে গতিকে এটা অপশ্যনটো আমাৰ ইজিলি এলিমিনেট হৈ গ'ল বাকীকেইটা অপশ্যন এলিমিনেট কৰিবলৈ আমি চেষ্টা কৰিম ঠিক আছে পুনৰবাৰ এ পৰা চেণ্টেন্স আৰম্ভ হ'ব নোৱাৰে দেয়াৰ ৱেৰ চাম মেংগোজ লাইং বিচাইড হিম গতিকে ইয়াত হিম বুলি কওঁতে নিশ্চয় কোনোবা এজন ল'ৰা ব্যক্তিৰ কথা আগফালে থাকিব লাগিব আগফালে চেণ্টেন্স এটাত নিশ্চয় কোনোবা এজন ব্যক্তি পুৰুষ এজনৰ কথা থাকিব লাগিব ডাইৰেক্টলি হিম ৰেফাৰেঞ্চ টানিব নোৱাৰোঁ এজন নিশ্চয় পুৰুষ মানুহ এজন আছে তাৰ ৰেফাৰেঞ্চত আমি হিম টানিব পাৰিম চাওক কিমান সৰু সৰু কথা লুকাই থাকে কিমান সহজতে অপশ্যনবিলাক এলিমিনেট কৰিব পাৰিছে আপোনালোকে কিমান সহজতে অপশ্যনবিলাক এলিমিনেট কৰিব পাৰিছে ক্লিয়াৰ শব্দটো প্লিজ লিখিব যদি বুজি পাইছে হিমৰ পৰা ডাইৰেক্টলি কেতিয়াও আৰম্ভ নহয় হিম ৰেফাৰেঞ্চটো আনিবলৈ হ'লে আগফালে কোনো এজন ব্যক্তি থাকিব লাগিব একেবাৰে সহজত এলিমিনেট হৈছে আমাৰ ঠিক আছে এৰ পৰা আৰম্ভ হ'ব নোৱাৰে ঠিক আছে তো ইয়াতো চি আছে তাৰ মানে চিৰ পৰা আৰম্ভ হ'ব পাৰে এতিয়া আমি পঢ়ি চাম ঠিক আছে চিনো কি আছিলে ৰমি ৱাজ গ্ৰ'য়িং ফাষ্ট এণ্ড ৱাজ নিয়েৰলি অলৱেজ হাংগ্ৰি ৰমিৰ ল'ৰা নে পুৰুষ আমি গম নাপাওঁ দেই ৰমিটো আপোনালোকে নাম চাই পিনে ছোৱালী হয় পুৰুষ হয় তেনেকৈ আপোনালোকে নাভাবিব এইটো ল'ৰা নে পুৰুষ আমি নাজানো ৰমি ৱাজ গ্ৰ'য়িং ফাষ্ট সোনকালে ডাঙৰ হৈ আছে এণ্ড ৱাজ অলৱেজ নিয়েৰলি হাংগ্ৰি আৰু বহুত ভোক লাগি থাকে তেখেতৰ ঠিক আছে চিৰ পৰা আৰম্ভ হ'ল তাৰ নেক্সট চি পিছত এটাত বি গৈছে হয়নে চি পিছত বি ডাইৰেক্টলি যাব পাৰিব নেকি আপোনালোকে চাওক ৰমিয়ে হাংগ্ৰি হৈ আছিলে ঠিক আছিলে চি লুকড এট দ্য মেংগোজ লংগিলি তাই মেংগ'লে বহুত বেছি ভালকৈ বহুত দেৰিলৈকে চাই আছিলে গতিকে মেংগ'লে চোৱা আগলে মেংগ'টো ক'ত আছে সেইটো আমি গম পাব লাগিব মেংগ'লে চোৱাৰ আগতে মেংগ'টো ক'ত আছে আমি গম পাব লাগিব
গতিকে মেংগোটো ইয়াত আছিলে চাওক দেয়াৰ ৱাজ ছাম মেংগোজ লাইং বিচাইড হিম যে ৰমিৰ ভোক লাগি আছিলে হয় আৰু বহুতো মেংগো তাৰ ওচৰত আছিলে এইটো ৰমিটো পুৰুষ হয় গতিকে হিম ৰেফাৰেঞ্চটো ইয়াৰ পৰা আনিছে চাওক ৰমিটো যদিও মহিলাৰ নিচিনা নামটো দেখিবলৈ কিন্তু ই পুৰুষ হয় ৰমিৰ ভোক লাগি আছিলে তাৰ ওচৰত কি আছিলে মেংগো আছিলে তাৰ ওচৰত মেংগো আছিলে চিৰ পিছত এ যাব মানে অপশ্যন ডি টো কাৰেক্ট আনচাৰ অপশ্যন ডি টো কাৰেক্ট আনচাৰ তাৰ নেক্সট আকৌ পঢ়ি চাম আমি এলে গ'ল এৰ পিছত আকৌ ডি লে আহিব জাষ্ট এজ হি ৱাজ এবাউট টু ইট ওৱান সি এটা খাব লওঁতে কমলা কেম কমলা আহিলে কমলাই চি লুক এটা মেংগোজ লংগিলি কমলাই বহুত দেৰিলৈকে চাই থাকিলে বুজি পালে আপোনালোকে নিশ্চয় বুজি পাইছে যদিহে এইটো শুদ্ধ বুলি ধৰি লওঁ আপোনাৰ কি হ'ব চাওক ৰমি ৱাজ গ্ৰয়িং ফাষ্ট হাংগ্ৰি হৈ আছিলে তেখেতে চি লুক এটা মেংগোজ লংগিলি বহুত দেৰিলৈকে চালে জাষ্ট এজ হি ৱাজ এবাউট টু কাম কমলা কেম কমলা আহিলে দেৰ ৱাজ মেংগোজ লাইং বিচাইড হিম গতিকে ইয়াততো চেণ্টেঞ্চ শেষ হ'ব নোৱাৰে ইয়াততো চেণ্টেঞ্চ শেষ হ'ব নোৱাৰে বুজি পাইছেনে আপোনালোকে এবাৰ নিজে কৰিবলৈ চেষ্টা কৰক তাৰ নেক্সট চাওক 19-20 এটাতো মই হোমৱৰ্ক দিম আপোনালোকৰ 20 নম্বৰটো আপোনালোকৰ কাৰণে হোমৱৰ্কেই হ'ব গতিকে 19 নম্বৰটো মই নিজে কৰিম 19 নম্বৰ নিজে কৰিম নেক্সট বাৰ কৰোঁতে মই এইটো সলভ কৰি দিম ঠিক আছে তো 19 নম্বৰ কি আছিলে আই কট এ স্নেক ওৱান্স ডেট ৱেল ইজ ফুল অফ স্নেক আই কট ইট কিবা কিবি আছিলে গতিকে আমি ফাৰ্ষ্টত চাম যে আৰম্ভণি কিহে হৈছে শেষ কিহে হৈছে এতিয়া আই কট এ স্নেক ওৱান্স মই এটা সাপ এদিনাখন ধৰিছিলোঁ তো ধৰাৰ পিছত নিশ্চয় কিবা কৰিলে হয় মাৰিলে সাপটো বা সাপটো কিল কৰা ঠাইত ৱেল কি কয় আপোনালোকৰ কুঁৱাতে পেলাই দিলে সাপটো তেনেকুৱা কিবা এটা হৈছে সাপটো মৰাৰ পিছত নিশ্চয় সাপটো ধৰাৰ পিছত নিশ্চয় কিবা এটা কৰিছে গতিকে এডটো চেণ্টেঞ্চ শেষ নহয় এড চেণ্টেঞ্চটো শেষ নহয় সাপটো ধৰিছে ধৰাৰ পিছত চাওক কিল কৰা নাই মানে ডিত চেণ্টেঞ্চ শেষ হ'ব পাৰে সকলোৱে দি আছে চাওক সকলোৱে দি আছে গতিকে ডিত শেষ হ'ব পাৰে সাপটো ধৰাৰ পিছত তেখেতসকলে সাপটো নামাৰি পিনে কি কুঁৱাত পেলাই দিলে ঠিক আছে ইয়াৰলৈকে তাৰ নেক্সট আমি চাম যে ডেট ৱেল ইজ ফুল অফ স্নেক যে সেই কুঁৱাটো গোটেই সাপেৰে ভৰপূৰ হৈ আছে গতিকে কোনটো কুঁৱা ডেট ৱেল মানে কোনটো কুঁৱা ডাইৰেক্টলি ডেট ৱেল বুলিতো আমি ক'ব নোৱাৰোঁ নিশ্চয় কোনোবা এটা কুঁৱাৰ বিষয়ে আগতীয়াকৈ ক'ব লাগিব ডাইৰেক্টলি আমি বিৰ পৰা আৰম্ভ হ'ব নোৱাৰোঁ কেতিয়াও ডেট ৱেল ইজ ফুল অফ স্নেক আমি ডাইৰেক্টলি ক'ব নোৱাৰোঁ ইয়ালৈকে ক্লিয়াৰ আছে বা আমি এইটো ক'ব নোৱাৰোঁ চাওক ইয়াতো বি আছে গতিকে অপশ্যন চিটো ডাইৰেক্টলি কাৰেক্ট আনচাৰ বুজি পাইছে বি পৰা চেণ্টেঞ্চ আৰম্ভ কৰিব নোৱাৰোঁ ডেট ৱেল কোনটো ৱেলৰ কথা পাতি আছোঁ আমি গম নাপাওঁ এতিয়া যদিহে আমি অপশ্যন এইটো কাৰেক্ট যোনটো আমাৰ কাৰেক্ট অপশ্যন আছে সেইটো ভালকৈ চালে চাওঁ আই কট এ স্নেক ওৱান্স মই এদিনাখন এটা টাইমত এটা সাপ ধৰিছিলোঁ তাৰ নেক্সট আই কট ইট বাই ইটছ টেইল তাৰ নেগুটোৰ পৰা ধৰিছিলোঁ এণ্ড ড্ৰপ ইট ইন দ্য অল্ড ৱেল আৰু সেই যোনটো পুৰণা কুঁৱা আছিলে তাত থলোঁ হয়নে ডেট ৱেল ইজ ফুল অফ স্নেক সেই যোনটো কুঁৱা আছিলে গোটেই কুঁৱাটো ভৰপূৰ হৈ আছে সাপেৰে whenever we catch one যেতিয়া আমি এটা সাপ ধৰোঁ instead of killing it মাৰি দিয়াৰ সলনি we drop it in the well গতিকে এইটো এপ্ৰপ্ৰিয়েট হৈছে অপশ্যন চিটো একদম এপ্ৰপ্ৰিয়েট হৈছে বুজি পাইছে নিশ্চয় অপশ্যন কেনেকৈ এলিমিনেট কৰিব লাগে সেইটো ইম্পৰ্টেণ্ট হয় আৰু ইয়াৰ ওপৰত যদিহে ক্লাছেছ লাগে আপোনালোকে জনাব আমি আৰু ক্লাছেছ ইয়াৰ ওপৰত আনিবলৈ চেষ্টা কৰিম যদিহে আপোনালোকে কয় লাষ্টৰটো নিজে কৰক আৰু অপশ্যন এলিমিনেশ্যন কৰিবলৈ চেষ্টা কৰক আৰু যিসকলে বৰ্তমানলৈকে আমাৰ টেলিগ্ৰাম চেনেল জইন হোৱা নাই টেলিগ্ৰাম চেনেল জইন হৈ ল'ব টেলিগ্ৰামত লক্ষ্য বুলি চাৰ্চ কৰি অলপমান স্ক্ৰল ডাউন কৰিলে আমাৰ চেনেলটো পাই যাব সম্পূৰ্ণ ফ্ৰী হয় টেলিগ্ৰাম চেনেল যিসকলে আমাৰ লক্ষ্য এপ্লিকেশ্যনটো ডাউনলোড কৰা নাই প্লে ষ্ট'ৰত লক্ষ্য বুলি চাৰ্চ কৰি দিব আপোনালোকে লক্ষ্য এপ্লিকেশ্যন পাব তাত পেইড ক্লাছেছ আছে মেথছৰ পেইড ক্লাছ আছে আৰু লগতে জিকেৰ মক টেষ্ট আছে সেইকেইটাও চাব পাৰিব আপোনালোকে ঠিক আছে যদিহে ডাউনলোড কৰা নাই ডাউনলোড কৰি ল'ব আৰু এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় নিজে কৰিবলৈ চেষ্টা কৰক বাকী বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোকক ধন্যবাদ